বাজাৰতে নৌকাতিৰিক মাতাল অপবিত্ৰ পবিত্ৰ বা সৰ্বকষ্ট মতৰ বিবাহ য'ত পুণ্ডৰীকাক্ষং সভ্যান্তৰম খুচি। আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজা উপলক্ষে শ্ৰদ্ধাঞ্জলি পাৰ্কিঙৰ সমূহ কাৰ্যকৰ্তাৰ সৌজন্যত RG বৰুৱা ৰোডৰ শ্ৰদ্ধাঞ্জলি পাৰ্কিঙৰ প্ৰাংগণত পালন কৰা হয় বিশ্বকৰ্মা পূজা। আধ্যাত্মিক তথা বৈদিক ৰীতি নীতিৰে পালন কৰা এই পূজা ভক্তগণৰ সভক্তিৰে উচ্চাৰণ কৰা জাউৰী মন্ত্ৰ বন্দনাৰে মুখৰ কৰি তোলে পূজাস্থলী। সুগন্ধি ধূপ ধূনাৰে সুবাসিত আৰু আয়তীৰ উৰুলি ভক্তৰ মংগল ধ্বনিৰে মুখৰ এক পৰিৱেশৰ মাজত ভক্তি ৰসেৰে জীপাল কৰি তোলে প্ৰজা প্ৰাংগণ। আজি শ্ৰদ্ধাঞ্জলি পাৰ্কিঙৰ সমূহ কৰ্মীবৃন্দই আৰু গাড়ীৰ মালিকসকলে লগ লাগি ইয়াতে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। খুব ধুনীয়াকৈ মাংগলিক বাদ্যবাদনেৰে মানে পূজা কৰা হৈছে আৰু পূজাৰ সকলোকে শুভেচ্ছা থাকিল। বিশ্বকৰ্মা পূজাৰ গোটেই গুৱাহাটীবাসীৰ লগতে অসমবাসীলৈকে শুভেচ্ছা থাকিল আমাৰ ফালৰ পৰা। এইখিনিয়ে আমাৰ বিশ্বকৰ্মা পূজাৰ মানে এনে বিশ্বকৰ্মা আমাৰ ইয়াত পাৰ্কিঙত আমি প্ৰায় গাড়ী পাৰ্ক কৰি থাকোঁ, ভাল লাগে। চ' সেইটো কাৰণে আহিছোঁ আৰু পূজা আছিলে। চ' ইয়াতে অহা যোৱা অফিচ আছে ওচৰত, চ' ভাল লাগিছে আৰু আজি কেনেকুৱা লাগিছে? ভাল লাগিছে বিশ্বকৰ্মা পূজা। আজি বহুত ঠাইত যাব লগা আছে আৰু প্ৰত্যেক বছৰে আপুনি ইয়ালৈ আহে? প্ৰত্যেক বছৰ নহয়, প্ৰথমবাৰে আহিছোঁ মই। আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজ মানে অসমবাসীলৈ আমাৰ শ্ৰদ্ধাঞ্জলি পাৰ্কিঙৰ পৰা সকলোকে আমি আজি বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ এই শ্ৰদ্ধাঞ্জলি পাৰ্কিঙত মাননীয় আমাৰ ব্ৰজন বৰ্মনৰ নেতৃত্বত আমি সাধ্যানুসৰি অলপ ডাঙৰকৈ পাতিব চেষ্টা কৰিছিলোঁ। বৰ্তমান আমি যিখিনি পাৰিছোঁ সাধ্যানুসৰি অলপ ডাঙৰ কৰাৰ চেষ্টা কৰিছোঁ। বিশ্বকৰ্মা পূজাৰ ভগৱান বিশ্বকৰ্মা যাতে আমাৰ গাড়ী মটৰৰ পৰা যান বাহনৰ পৰা সকলোকে ভালে কুশলে ৰাখে, সকলোৰে মনবিলাক যাতে এজন সুস্থ মানুহ হিচাপে গঢ় দিব, তাকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। News Desk report, Democratic Assam.